रियान पराग बहुत डिसिप्लिन प्लेयर है, वो उसका बॉडी लैंग्वेज बहुत अच्छा है। जब हम लोग कुछ गलती करते हैं वो हम लोग को सिखाता भी है। ही इज़ द नेक्स्ट अपकमिंग स्टार ऑफ इंडिया। मेरे हिसाब से तो वो विराट कोहली है इंडिया का नेक्स्ट। मैं कॉन्ग्रेचुलेशन्स कब खुदिम कारण इंडिया टीम सिलेक्ट हुआ तो माने सबरे सपन थे और सबे नारे वो बहुत अच्छा खेलते थे, मतलब यहाँ पर कोचिंग में भी खेलते थे। उनका बैटिंग देख के अच्छा लगता था। वो जब भी हमें कुछ डाउट होता था वो हमें सिखाते थे हमेशा। फिर उनका शॉट्स बहुत अच्छा से कनेक्ट होता था, मतलब वो डिजर्विंग प्लेयर थे इंडिया के लिए। इंडिया रिप्रेजेंट करिছে फार्स्ट অসমীয়া ক্ৰিকেটাৰ 77 ইয়াৰ্ছৰ পিছত কৰি আছে। কংগ্ৰেচুলেট জনাইছোঁ। আৰু मेरा इच्छा है मैं भी रियान पराग के जैसे ही बनूंगा। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে কালিৰ দিনটোত অৰ্থাৎ সোমবাৰৰ দিনটোত অসমবাসীৰ বাবে এটা সুখবৰ আহিল, যিহেতু অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত ছিনিয়ৰ ক্ৰিকেট দলত স্থান পাবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত আনন্দৰ ৰোল উঠিছে। আৰু ইতিমধ্যে আমি উপস্থিত আছোঁ আজি গুৱাহাটীৰ ঢপলিয়াস্থিত উই আৰ নৰ্থ ইষ্টত। যিহেতু যেতিয়াই সুবিধা পাইছিলে অসমৰ ৰিয়ান পৰাগে উই আৰ নৰ্থ ইষ্টত অনুশীলনৰ বাবে আহিছিল। উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈসকল তেখেতসকলে কিছু মুহূৰ্তৰ পূৰ্বে কেক কাটি এই সুখৰ ক্ষণটো উদযাপন কৰিলে। উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈৰ লগতে প্ৰশিক্ষকসকল মূলত উপস্থিত আছে। মূলত আছে সহযোগীয়ে দেখাব ইয়াৰ সমগ্ৰ পৰিৱেশ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু অসমৰ ৰিয়ান পৰাগে ছিনিয়ৰ ভাৰতীয় ক্ৰিকেট দলৰ স্থান লাভ কৰিবলৈ সক্ষম হ'ল। জিম্বাবুৱে ভ্ৰমণত তেখেতে অংশ ল'ব। গতিকে এগৰাকী কোচ হিচাপে কেনেকুৱা অনুভৱ হৈছে, যিহেতু উই আৰ নৰ্থ ইষ্টতো তেখেতে অনুশীলনৰ বাবে আহিছিলে মাজে মাজে? প্ৰথমতে সকলোকে ধন্যবাদ দিছোঁ। আৰু সাংঘাতিক মুহূৰ্ত এটা। ৰিয়ান পৰাগ এজন অসমীয়া যুৱক নৰ্থ ইষ্টৰ, তাৰপিছত অসমৰ হয় প্ৰথমবাৰৰ বাবে ছিনিয়ৰ মেন্স দলত অন্তৰ্ভুক্ত হৈছে। সাংঘাতিক ভাল লগা কথা। আৰু আগুৱাই যাওক সি। আৰু লগতে পাৰফৰ্মেঞ্চ জিম্বাবুৱেৰ যি 5খন T20 মেটচ আছে, সেই T20 মেটছত ভাল পাৰফৰ্ম কৰি কেনে আগলৈকে যাতে সি এই প্ৰদৰ্শন আগবঢ়াই যাব পাৰে, তাৰে শুভকামনা ৰিয়ানক দিছোঁ। উই আৰ নৰ্থ ইষ্টৰ লগত ৰিয়ান পৰাগ কিদৰে জড়িত হৈ আছিল, অলপ যদি কৈ দিয়ে? ৰিয়ান পৰাগ অতঃপ্ৰোতভাৱে জড়িত নহ'লেও মানে সময়ে সময়ে সি আহি থাকে, কাৰণ সি বহুত বিজি চিডিউল থাকে। IPLৰ সময় হওক বা নিজৰ ষ্টেটৰ মেটচ হওক বা যিকোনো বাহিৰত তাৰ সেনেকুৱা চিডিউল থাকে। তাৰ মাজতো সি যেতিয়া গুৱাহাটীত থাকে প্ৰেক্টিছটো ইয়াতে কৰিবলৈ আহে। প্ৰপাৰ প্লেনিঙত অনুশীলন কৰে, নিজৰ এটা টাইম লৈ আহে। 3 ঘণ্টা 2.5 ঘণ্টা সময় পূৰা একদম ডেডিকেটলি থাকে, যি কৰিবলগীয়া থাকে। আৰু লগতে আমি দেখিছিলোঁ ক'ভিডৰ টাইমত সেই সময়খিনিত সকলো গ্ৰাউণ্ডবিলাক অলমষ্ট বন্ধ আছিল। তেতিয়া অলপ সময় মিলাই কেনে পৰাগদাই লৈ আহিছিল তাক। আৰু পৰাগদাৰ কথা কি ক'ম, যথেষ্ট কষ্ট কৰিছে তাৰ লগত। আৰু লগতে ৰিয়ানো কষ্ট কৰিছে। আজি সেইকাৰণে আমি এই ফলটো পাবলৈ সক্ষম হৈছে। শেষবাৰৰ কাৰণে কেতিয়া আহিছিলে ভাৰতীয় দলত পোৱাৰ আগত? ৰিচেণ্টলি যোৱা উইকতে আহিছিল। মই একচুৱেলি 3 দিন নাপালোঁ, এদিন পাইছোঁ তাক। কি কয়, যোৱা সপ্তাহতে আহিছিল, ঈদৰ আগে মুঠতে ঈদৰ আগৰ উইকতে আহিছিল। প্ৰেক্টিছ কৰিছে, ধুনীয়াকৈ প্ৰেক্টিছ কৰি সুধিছিলোঁ তাক, ৰিয়ান তই কেনেকৈ এইবাৰ? বহুত ভাল লাগিছে, আমি বহুত প্ৰাউড ফিল কৰিছোঁ, ইমান বঢ়িয়া তই পাৰফৰ্ম কৰিছ। সি কৈছিল আৰু আইতা কষ্টটো আগতেও কৰিছিলোঁ, এতিয়াও কৰোঁ, আপোনালোকে চবে জানে, আমি জানোৱে, কিন্তু এইবাৰ ধুনীয়া কৰি বস্তুখিনি ওলাই পৰিছে আৰু চব। মই ক'লোঁ দে আৰু আগুৱাই যা, আৰু অসমৰ নাম কৰ, আৰু লগতে ভাৰতবৰ্ষতো তোৰ নাম সদায় যাতে এটা মানে ভাল ক্ৰিকেটাৰ হিচাপে আমি আগলৈকে চাব পাৰোঁ। আৰু সেইখিনি নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই আশা নিশ্চয় সাফল্যমণ্ডিত হওক। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি ৰিয়ান পৰাগক কিদৰে লগ পাইছিলা? ইয়াতে প্ৰেক্টিছতে লগ পাইছিলোঁ। তেওঁতো আহিয়ে থাকে মাজে মাজে প্ৰেক্টিছ কৰিব। তেতিয়া লগ পাই থাকোঁ, সুধি থাকোঁ কিবা কিবি, লাইক ফটো দিছিলোঁ কেতিয়াবা। আৰু কালি ভাৰতীয় ক্ৰিকেট টিমত ছিনিয়ৰ ক্ৰিকেট টিমত তেখেতে স্থান লাভ কৰিলে, বহুদিনীয়া এটা সপোন পূৰ্ণ হ'ল, কেনেকুৱা লাগিছে মনটো? ভালে লাগিছে, ইনস্পায়াৰ হৈছে বহুত সকলো, লাইক হাৰ্ড ৱৰ্ক নেভাৰ ফেইলছ, লাইক সেনেকুৱাই। আৰু কংগ্ৰেচুলেশ্যন দিছোঁ আৰু বেষ্ট অফ লাক ফৰ ইজ জিম্বাবুৱেটো। আৰু আজি কেক কাটিলা তোমালোকে? হয়। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, কি ক'বা? খুব ভাল লাগিছে, মানে কেনেকুৱা মানে ষ্টেজৰ লেভেলত আহিছে, তাক চাই আমাৰ মটিভেশ্যন হৈছে যে আমিও এনেকুৱা পাৰফৰ্মেঞ্চ দিব পাৰিম, আগবাঢ়ি যাব পাৰিম আৰু আমাৰ অসমৰ নামটো উজ্জ্বল কৰিম।
সেইটো কাৰণে কৰি আছোঁ আৰু নিজৰ কাৰণেও কৰি আছোঁ, দেশৰ যাতে নামটো হওক আমাৰ কাৰণে একে। কংগ্ৰেচুলেশ্যন দিব বিচাৰিম চবকে। তুমি ইয়াতে লগ পাইছা ৰিয়ান পৰাগক? অঁ পাইছোঁ। কি কথা পাতা তোমালোকে? নাই মই কথা পাতা নাই, মানে তাৰ বেটিং স্কিলছ এইবোৰ চাইছোঁ, মানে তাৰপৰা শিকি আছোঁ আমি, যেনেকৈ সি খেলি আছে, পাৰফৰ্মেঞ্চ দি আছে, সেইবোৰ চাই আমি আৰু আগবাঢ়ি যাব বিচাৰিছোঁ। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ। তুমি কিদৰে লগ পাইছিলা ৰিয়ান পৰাগক? তেওঁ আচলতে সৰুৰ পৰাই লগ পাইছোঁ। আগতে তেওঁ নেহৰু ষ্টেডিয়ামত প্ৰেক্টিছ কৰিছিল, যিহেতু আমি তেওঁক লগ পোৱা তাতে। কেনেকুৱা লাগিছে যিহেতু ৰিয়ান পৰাগে কালি এটা ইতিহাস ভালে, এতিয়া অসমৰ ল'ৰা প্ৰথম ইণ্ডিয়া টীমত স্থান লাভ কৰিছে। তেওঁক চাই এতিয়া বহুত য়াংষ্টাৰ্ছে মানে মটিভেটেড ফিল কৰিব তেওঁৰ দৰে পাৰফৰ্ম কৰি ইণ্ডিয়া টীমত স্থান লাভ কৰা। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই BCCI কিউৰেটৰ লগতে উই আৰ নৰ্থ ইষ্টৰ লগতো জড়িত আপুনি। কেনেকুৱা লাগিছে যিটো ৰিয়ানৰ যিটো সপোন আছিলে বহুদিনীয়া, বা আমাৰ অসমবাসী যি সপোন আছিলে সাফল্যমণ্ডিত হ'ল? সেই আমি আশা কৰিছিলোঁ, আপুনি আশা কৰিছিলে, সকলোৱে আশা কৰিছিলে। 2013 তেতিয়া সি ফাৰ্ষ্ট আণ্ডাৰ-13 ৰিপ্ৰেজেণ্ট কৰিছিলে গুৱাহাটীৰ হৈ পেলাই। ফৰ্চুনেটলি আমি সেই টিমটোৰ লগত আছিলোঁ। তাতে আণ্ডাৰ-13 টিমটোক অকলেই লৈ যোৱাৰ নিচিনা সেইখিনি সময়ত গুৱাহাটী টিমক চেম্পিয়ন কৰাৰ পৰা তেতিয়াই তাৰ প্ৰতিভা অলৰেডি অসমৰ ৰাইজে গম পাইছিলে যে এজন প্লেয়াৰ ওলাইছে ৰিয়ান পৰাগ, আৰু ফিউচাৰত গৈ পেলাই সি এজন ভাল প্লেয়াৰ হ'ব। 2013 পৰা 2024 প্ৰায় 10টা দশক সি নন ষ্টপ আপোনাৰ কষ্ট কৰিছে বুলি ক'ব পাৰি। যোনটো ষ্টেজতেই গৈছে, আণ্ডাৰ-16 লেভেলৰ পৰা গৈ পেলাই আণ্ডাৰ-19 ইণ্ডিয়া খেলাৰ পৰা লৈ পেলাই IPL চিলেকশ্যন পৰা লৈ পেলাই হওক, বা ৰঞ্জি ট্ৰফি ডেবিউ হওক, বা চৈয়দ মুস্তাকত কৰা ৰেকৰ্ডখিনিয়ে হওক, বা এইবছৰ IPLত যোনখিনি 573+ ৰান, চ' এই গোটেইখিনি তাৰ কষ্টৰ ফল। লগতে আছে পৰাগদাৰ, কাৰণ পৰাগদাক আমি দেখিছোঁ ইয়াতে আহি ঘণ্টা ঘণ্টা বল দলিয়াই থাকে। আগতে নেহৰু ষ্টেডিয়ামতো দলিয়াইছিল, ইয়াতেও আহি পেলাই ক'ভিডৰ সময়ত পৰাগদাই ভালেখিনি সময় তাৰ লগত কষ্ট কৰিছে। লগতে আছে মিঠুবা। এই দুজন ব্যক্তিৰ লগতে ৰিয়ানৰ নিজৰ কষ্ট, তাৰ ফল আমি সকলোৱে পাইছোঁ। আৰু আই থিংক এজ এ অসমবাসী হিচাপে আমি সকলোৱে খুব সুখী। আৰু আগন্তুক তাৰ যোনটো কেৰিয়াৰ এতিয়া নতুনকৈ এটা ষ্টাৰ্ট বুলি ক'ব পাৰি যে হৈ গ'ল। যি 10 বছৰ খেলিলে, যোনটো লেভেল খেলিলে হ'ল, এতিয়া এটা নতুন বিগিনিং ইণ্টাৰনেশ্যনেল লেভেলত। আৰু মই খুব আশাবাদী যে ৰিয়ানে ইণ্টাৰনেশ্যনেল লেভেলতো বাধা বিঘিনি বহুখিনি আহিব বাৰু, এইটো ক্ৰিকেটাৰ লাইফত থাকে। সি তাতেও যেনেকৈ নহওক নিজৰ এটা গজগজীয়া পজিশ্যন এটা মেইনটেইন কৰিব, আৰু বহুত দিনলৈ ভাৰতীয় দলক ৰিপ্ৰেজেণ্ট কৰি পেলাই এটা নিজৰ নিগাজী স্থান এটা কৰি পেলাই নিজৰ খেলটোক বেটাৰ কৰিব। লগতে অসমবাসীক আৰু প্ৰাউড এনি টাইম তেওঁ গৌৰৱান্বিত কৰি থাকিব। যিহেতু এই জিম্বাবৱে ভ্ৰমণ যিটো যাব ভাৰতীয় দল, তাত অধিনায়ক হিচাপে আছে শুভমন গিল। গতিকে শুভমন গিলৰ নেতৃত্বত ৰিয়ান পৰাগকে ধৰি কেইবাগৰাকী যুৱ তাৰকা আছে। গতিকে তেখেতসকলৰ কিমান আশাবাদী এই টুৰটোক লৈ? আণ্ডাৰ-19 ৱৰ্ল্ড কাপ চেম্পিয়ন টিমৰ মেম্বাৰ আছিল ৰিয়ান, তাতে শুভমন গিল আছিল, অভিষেক শৰ্মা আছিল, পৃথ্বী শ্ব আছিল সেইখিনি সময়ত। বাট এতিয়া আকৌ তেওঁলোকে লগ খাইছে। আই থিংক তেওঁলোকৰ মাজত সেই বন্ধুত্বটো কিজানি আগৰ পৰাই আছে, আৰু তেওঁলোক কণ্টিনিউৱাছলি IPL হওক বা ডমেষ্টিক ক্ৰিকেটৰ হওক টাচত থাকিবই। আৰু লগতে ৰিয়ানৰ লগতে আৰু 4-5জন, আজি নীতিশ ৰেড্ডিয়ে হওক, আমাৰ তুষাৰ দেশপাণ্ডে হওক, ভালেকেইজন নতুনকৈ অভিষেক শৰ্মাই হওক, ক্ৰিকেটাৰক ব'ৰ্ড অফ কণ্ট্ৰল অফ ইণ্ডিয়াই সুযোগ দিছে। তেওঁলোকেও ভাল পাৰফৰ্ম কৰিব, কাৰণ এইটো এটা কম্পিটিটিভ লেভেল অফ ক্ৰিকেট, যোনটো হায়েষ্ট লেভেল অফ ক্ৰিকেট, ইণ্টাৰনেশ্যনেল ক্ৰিকেট। তাতে সকলোৱে নিজৰ পজিশ্যন মজবুত কৰিবৰ কাৰণে চেষ্টা কৰিব, কাৰণ ইণ্ডিয়াই অল দ্য টাইম আপোনাৰ ব্ৰেণ্ড প্ৰডিউচ কৰি আহিছে। কপিল দেৱৰ সময়ৰ পৰাই হওক, বা শচীন তেণ্ডুলকাৰৰ ফালৰ পৰাই হওক, বা সৌৰভ গাংগুলী হওক, বা যিয়ে নহওক, ইণ্ডিয়াই সদায় ভাল ভাল প্লেয়াৰ প্ৰডিউচ কৰি আহিছে, ব্ৰেণ্ড প্ৰডিউচ কৰি আহিছে। নেক্সট জেনেৰেশ্যনৰ হাতত এতিয়া আমি ৱৰ্ল্ড কাপৰ ছেমিফাইনেল পাইছোঁ বাৰু। তাৰপাছত আকৌ নেক্সট ৱৰ্ল্ড কাপ আছে 26ত, তাৰপিছত আপোনাৰ 50 ইয়াৰ্ছৰ ৱৰ্ল্ড কাপ আছে। এই গোটেই নতুন খেলুৱৈসকলৰ ডেফিনেটলি এটা টাৰ্গেট থাকিব যে তেওঁলোকে নিজৰ পজিশ্যনটো তাতে চিল কৰি আগন্তুক যিবিলাক বিগ ইভেণ্ট আহি আছে, ICC ইভেণ্ট আহি আছে, নিজৰ দেশক ৰিপ্ৰেজেণ্ট কৰক। তো সকলোকেই আমাৰ বেষ্ট উইচেছ থাকিব। আৰু আজি উই আৰ নৰ্থ ইষ্টত কেক কাটি এই ক্ষণটো উদযাপন কৰা হ'ল। শৌভিক দাসক আগৰ পৰাই ধন্যবাদ যাচিছোঁ, কাৰণ নট অনলি বুলি ৰিয়ান পৰাগ, ইয়াতে এতিয়া প্ৰায় 150-200 ষ্টুডেণ্ট আহে, সৰু বাচ্চা আহে। তেওঁ এই একাডেমি এটা ইয়াতে ক'ভিডৰ সময়ত ষ্টাৰ্ট কৰা দেই, সেইখিনি সময়ত ষ্টাৰ্ট কৰি পেলাই যিখিনি এটা প্ৰচেছ লৈছিলে, বাচ্ছাবিলাকে তাক লগো পাই থাকে, ফটো উঠি থাকে, তেওঁলোকৰ ফূৰ্তিটো বুজি পাওঁ। আৰু কেক কাটি আজি উদযাপন কৰিছে, নাইচ মুভমেণ্ট, এইটো এটা হিষ্টৰিকেল মুভমেণ্ট। তেওঁলোকেও চেলিব্ৰেট কৰিছে, তেওঁলোকৰো বহুতক লগ পাইছে। আপুনি বাচ্ছাকেইটাৰো এটা ইণ্টাৰভিউ ল'লে ভাল পাম, যে তেওঁলোকে মনত বা কি ফিলিংছ আছে তেওঁলোকেও শ্বেয়াৰ কৰিব। বাট আপোনাকো ধন্যবাদ ইয়াতে অহাৰ কাৰণে। এয়া নিশ্চয়কৈ আৰম্ভণিহে, অসমৰ পৰা হাজাৰগৰাকী ৰিয়ান পৰাগৰ জন্ম হওক, সেয়ে আশা কৰা হ'ব। তাকেই নতুন যুগ ন, এতিয়া সি 10টা বছৰ ইমান কষ্ট কৰে, এনেই হোৱা নাই। কিন্তু ৰিয়ান পৰাগৰ আপুনি গ্ৰাফটো চাব লাগিব। ইয়াতেও বহুত ক্ৰিকেটাৰ আছে, আৰু আপুনি যিমানে কোচে কৰক বা যিয়ে নকৰক, প্লেয়াৰজনৰ ওপৰতে ডিপেণ্ড কৰিব যে সি কোনটো লেভেললৈকে খেলিব।
ৰিয়ান পৰাগে আজি এটা এক্সাম্পল ছেট কৰিছে যোনটো আমাৰ ইম্পচিবল যেন লাগিছিল এতিয়া ইটছ লুকছ পচিবল যে আমাৰ নৰ্থ ইষ্টৰ পৰা অসমৰ পৰা ইণ্ডিয়া খেলিব পাৰি তেওঁ সেইটো প্ৰমাণ কৰিলে আৰু তেওঁৰ লগে লগে আজি উঠি অহা জেনেৰেশ্যনে তেওঁক তেওঁৰ পৰা যিখিনি গাইডেঞ্চ পাব বা তেওঁক যিখিনি ফ'ল' কৰিব ডেফিনেটলি এইটো এটা খুব সুখৰ বতৰ আৰু উইদিন 5-10 ইয়াৰ্ছত কিজানি আমি খুব ভাল আৰু ক্ৰিকেটাৰ পাম যোনে ৰিয়ান পৰাগৰ যোনটো এটা ষ্টাৰ্ট কৰিলে প্ৰচেছটো কণ্টিনিউ কৰি লৈ যাব নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক মই আহিব বিচাৰিছোঁ দিবিজ পাঠকৰ ওচৰলৈ তোমাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু অসম সন্তান এগৰাকী ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলত স্থান লাভ কৰিলে সেয়া হ'ল ৰিয়ান পৰাগ তুমি একদম ওচৰৰ পৰা লগ পাইছিলা কিদৰে লগ পাইছিলা অলপ জানিব বিচাৰিছোঁ প্ৰথমতে হয় মই ফাৰ্ষ্টতে তেওঁক লগ পাইছিলোঁ যেতিয়া আমি ক্লাব মেটছ এটাত লগ পাইছিলোঁ তেওঁ বাট ক্ৰিকেট ক্লাবৰ পৰা খেলে ময়ো তাৰ পৰা খেলোঁ তেতিয়া মই তেওঁৰ লগত ফিল্ড শ্বেয়াৰ কৰিছিলোঁ আমি একেলগে বেটিঙো কৰিছিলোঁ চ' এইটোৱে মোৰ বহুত ভাল লাগিছিল তেওঁৰ লগত খেলি কাৰণ তেওঁ যেনেকৈ ক্ৰিকেটটো ভাবে বা যেনেকৈ চাই এইটো কমপ্লিটলি ডিফাৰেণ্ট হয় আৰু তাৰ পৰাই মই সদায় মানে শিকিব বিচাৰোঁ মানে তেওঁ বুলি নহয় যিমানে ওপৰ লেভেলত খেলা প্লেয়াৰ আছে বা আমাৰ যোনবিলাক ছিনিয়ৰ ৰঞ্জি ট্ৰফি প্লেয়াৰ আছে সদায় সিহঁতৰ পৰা মানে যিমান পাৰোঁ নলেজ ল'ব ট্ৰাই কৰোঁ সেইটোৱে ৰিয়ানদাৰ লগতো খেলি সেইটোৱে দেখিছিলোঁ আৰু সদায় মানে বহুত গেমৰ লগত ইনভল্ভ হৈ থাকে এনেকুৱা নহয় যে তেওঁৰ পাৰ্টটো হৈ গ'ল চ' এতিয়া মানে বেলেগ কথা কিবা ভাবে তেওঁ অলৱেজ মানে গেমৰ লগত ইনভল্ভ হৈ থাকে সেইটোৱে তেওঁৰ পৰা শিকিছিলোঁ আৰু নিজেও চেষ্টা কৰোঁ যেন সেনেকৈ মানে ইমপ্লিমেণ্ট কৰিব পাৰোঁ আৰু নিজৰ গেমটো ৰিয়ান পৰাগক তুমি কি হিচাপে মানে কি ৰূপত চাব বিচাৰা কি পৰ্যায়ত চাব বিচাৰা তুমি এতিয়া তেওঁ ইণ্ডিয়া টীমত পাইছে চ' চবেই বিচাৰে যে তেওঁ ইণ্টাৰনেশ্যনেল ক্ৰিকেটকো মানে ডমিনেট কৰক ভালকৈ খেলক তেওঁ এটা লং কেৰিয়াৰ এটা পাওক বিকজ তেওঁ এতিয়াও য়াঙে হয় 22-23 ইয়াৰ্ছ হৈছে তেওঁ চ' আই হোপ কি মানে তেওঁ এটা লম্বা কেৰিয়াৰ এটা তেওঁৰ হওক আৰু বহুত ৰান কৰক বহুত উইকেট লওক আৰু মানে সেইটোৱে আশা থাকিব যে মানে তেওঁ ইণ্ডিয়াৰ কাৰণে যেন বহুত বছৰ খেলিব পাৰে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই যাব খুজিছোঁ যিহেতু উই আৰ নৰ্থ ইষ্টৰ কেইবাগৰাকীও কণ খেলুৱৈসকলে ইতিমধ্যে কিছু মুহূৰ্তৰ পূৰ্বে তেখেতসকলে কেক কাটি এই বিজয়খনটো উদযাপন কৰিলে মই তেখেতসকলৰ মনোভাৱ ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত মুখতে উপস্থিত আছে উই আৰ নৰ্থ ইষ্টৰ কেইবাগৰাকী কণ খেলুৱৈ ইতিমধ্যে ৰিয়ান পৰাগৰ এই খবৰটোৱে উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈসকলকো উৎসাহিত কৰিছে মোৰ কেমেৰা সহযোগীয়ে দেখাব ইয়াৰ সমগ্ৰ পৰিৱেশ যিহেতু কিছু সময়ৰ পূৰ্বে তেখেতসকলে কেক কাটি এই বিজয়ক্ষণটো উদযাপন কৰিলে মই তেখেতসকলৰ মনৰ ভাৱ জানিবৰ কাৰণে চেষ্টা কৰিম মই প্ৰথমতে তোমাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ ৰিয়ান পৰাগ ইণ্ডিয়া চিলেক্ট হ'ব আৰু আমি ভাবিছিলোঁ কাৰণ ইমান ভাল প্লেয়াৰ এটা যেনেকৈ আপুনি লাষ্ট IPL-ত দেখিছে ইমান ভাল খেলিছে আৰু তাক চাই আমাক ভালো লাগে আমাৰ ইয়াতে আহে সি প্ৰেক্টিছ কৰে আৰু আমাৰ ওচৰত থাকি আমি তাক ওচৰৰ পৰা চাইছোঁ তো তাৰ শ্বৰ্টছকেইটাও ভাল লাগে আৰু আমাক শিকায়ো বহুত বস্তু যেনেকৈ তাৰ IPL-ত বেটিং দেখিলেও তাৰ শিকিব পাৰে কিন্তু তথাপিও সি আমাৰ ইয়াতে আহি আমাক শিকায় কি কেনেকৈ শ্বৰ্টছকেইটা খেলিব লাগে কি ভুল কৰি আছা আৰু তুমি ঘৰত কেনেকৈ কৰিব পাৰা আমাক সেনেকুৱাও শিকাই দিওঁ তোমাৰ সপোন কি আছে মোৰ সপোনটো এতিয়া ইণ্ডিয়া টীম খেলা ৰিয়ান পৰাগৰ নিচিনাই তো মোৰ সেইটোৱে সপোন ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্ট কৰা আৰু আমাৰ গগো স্পৰ্টছ এনিৰ জৰিয়তে তুমি ৰিয়ান পৰাগক কি মানে বাৰ্তা দিব বিচাৰিবা মই কংগ্ৰেচুলেশ্যনছ ক'ব খুজিম কাৰণ ইণ্ডিয়া টীমত চিলেক্ট হোৱা এইটো মানে চবৰে সপোন থাকে আৰু চবে নোৱাৰেও কিন্তু তথাপিও কংগ্ৰেচুলেশ্যনছ কওঁ আৰু ভাল লাগিছে এইটো কি ৰিয়ান পৰাগ ইণ্ডিয়া টীমত চিলেক্ট তোমাৰ নামটো কি মোৰ নাম জ্ঞানদীপ দাস কোন ক্লাছত পঢ়ি আছা মই 6ত পঢ়ি আছা নিশ্চয়কৈ তোমাৰ সেই আহ্বান নিশ্চয় শুনিব মই তোমাৰ ওচৰলৈ আহিছোঁ তুমিও ৰিয়ান পৰাগক আজি যিহেতু কেক কটা হৈছিলে তুমিও আছিলা কি ক'বা ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যনছ জনাইছোঁ আমাৰ উই আৰ নৰ্থ ইষ্ট একাডেমীৰ পৰা আমি সদায় দেখি আহিছোঁ ৰিয়ান দাক ইয়াতে প্ৰেক্টিছ কৰা তেওঁ আমাক কিবা যদি ভুল আছে আমাক কাৰেক্ট কৰি দিয়ে আমাক টাইম হ'লে অলপমান টিপছবিলাক দিয়ে আৰু তেওঁ এতিয়া ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্ট কৰিছে ফাৰ্ষ্ট অসমীয়া ক্ৰিকেটাৰ তেওঁ 77 ইয়াৰ্ছৰ পিছত কৰি আছে তেওঁক কংগ্ৰেচুলেট জনাইছোঁ আৰু আগত খেলি যাওক আৰু বেছি আৰু তোমাৰ সপোন কি আছে ক্ৰিকেটক লৈ মোৰ সপোন আছে মই ৱমেন্স ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্ট কৰিব পাওঁ আৰু ৱমেন্স ইণ্ডিয়া টীমত ইতিমধ্যে উমা চেত্ৰী ইতিমধ্যে মানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে উমা চেত্ৰী বায়েও ভাল খেলিছে তেওঁ তাৰপিছত ইণ্ডিয়া টীমত পাইছে ৰিপ্ৰেজেণ্ট কৰিব সেনেকৈ আমিও ভাবোঁ আৰু আমিও কৰিব পাৰোঁ নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত যাব বিচাৰিছোঁ তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি ক'বা
फर्स्ट कॉन्ग्रेचुलेशंस टू रियान पराग, इतना कॉन्ग्रेचुलेशंस फॉर कमिंग टू इंडियन टीम। वो बहुत अच्छा खेलते थे, मतलब यहाँ पर कोचिंग में भी खेलते थे, उनका बैटिंग देख के अच्छा लगता था। वो जब भी हमें कुछ डाउट होता था वो हमें सिखाते थे हमेशा। फिर उनका शॉट्स बहुत अच्छा से कनेक्ट होता था, मतलब वो डिज़र्विंग प्लेयर थे इंडिया के लिए, बहुत अच्छे खेलते हैं। मैं वही यही बोलना चाहूँगा। रियाना तुम बिग फैन? बहुत अच्छा, बहुत बड़ा फैन हूँ और मैं बहुत खुश हूँ कि वो टीम में आए हैं। की कबा तुम्हें? मैं बोलना चाहूँगा कि रियान पराग बहुत डिसिप्लिन प्लेयर है, वो उसका बॉडी लैंग्वेज बहुत अच्छा है। जब हम लोग कुछ गलती करते हैं वो हम लोग को सिखाता भी है। ही इज़ द नेक्स्ट अपकमिंग स्टार ऑफ इंडिया। मेरे हिसाब से तो वो विराट कोहली है इंडिया का नेक्स्ट। बहुत अच्छा प्लेयर है। मैं उसको कॉन्ग्रेचुलेशंस बोलना चाहूँगा। थैंक यू। की कबा? মোৰ কাৰণে কংগ্ৰেচুলেশ্যন ৰিয়ান পৰাগ। আমাৰ এইখিনি খেলে আমাৰ ভাল লাগে, ইণ্ডিয়া টিমত চিলেকশ্যন হৈছে, আমাৰো ভাল লাগে। শুনি ৰিয়ান পৰাগ এইখিনি আমাক কিবা ভুল চুল হ'লে শিকাই দিয়ে আমাক, যে এইটো এনেকুৱা কৰিবা, এইটো ঘৰত যাই এনেকুৱা প্ৰেক্টিচ কৰি থাকিবা, এইটোৱে ভাল লাগে। তুমি কাক ফ'ল' কৰা? মই ৰিয়ান পৰাগকে ফ'ল' কৰোঁ। ৰিয়ান দাক ফ'ল' কৰা। কি ক'বা তুমি? তোমাৰ নামটো কি? कबीर सिंह। কি ক'বা? ৰিয়ান পৰাগে কালি ছিনিয়ৰ ইণ্ডিয়া টিমত স্থান লাভ কৰিলে, কি ক'বা? কেনেকুৱা লাগিছে? ভাল লাগছে, কিন্তু মই খেলাৰ পিছত অলপ ৰং হয়। তাৰপিছতে মই ছাৰে কয় যে তুমি ঘৰত যাই কিনে প্ৰেক্টিছ কৰিবা ঘৰত। তাৰপিছতে মোৰ পাপাই শিকাই দিয়ে এইটো এনেকুৱা কৰিব লাগে, এইটো এনেকুৱা কৰিব লাগে। তাৰপিছতে মই খেলা যাই কেনে অলপে পাৰোঁ, বেছি নাপাৰোঁ। আৰু ড্ৰিম কি আছে ক্ৰিকেটক লৈ? ড্ৰিম কি আছে তোমাৰ? কি হ'ব বিচাৰা ক্ৰিকেটক লৈ? আমি 6-4টো মাৰিব খুজি আছোঁ বেটিঙত। তাৰপিছতে বল কেচ ৰিয়ানৰ নিচিনাকৈ খেলিব বিচাৰা? মই ভাল পাইছোঁ কিয় ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰে। মই চাওঁ কি এনেকৈয়ে খেলো, ভাল হ'ব। रियान पराग बहुत अच्छा लड़का है। वो फर्स्ट पूरा असम का फर्स्ट प्लेयर है। वो इंडिया टीम सीनियर में किया है। हमको रियान पराग का शॉट्स बहुत अच्छा लगता है। हम रियान पराग को आईपीएल वो भी देखते हैं। मेरा इच्छा है मैं भी रियान पराग के जैसे ही बनूंगा। নিশ্চয়কৈ তেখেতসকলৰ মনোভাৱ জনালে গুগল স্পৰ্টছ শ্ৰেণীৰ দৰ্শকসকলক। তেখেতসকলে ৰিয়ান পৰাগৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। আমি আশা কৰিম অসমৰ পৰা এনেকুৱা ৰিয়ান পৰাগ আৰু হাজাৰগৰাকী জন্ম হওক। নিশ্চয়কৈ ইয়াৰ আঁৰত লুকাই আছে ৰিয়ান পৰাগৰ কষ্ট সাধনা, বহু বছৰৰ সাধনা। আমি আশা কৰিম তেখেতে ছিনিয়ৰ ইণ্ডিয়াত ভাল প্ৰদৰ্শন আগবঢ়াই ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী। ধন্যবাদ।